এতিয়া মই চাই আছো যে অসমত গেছৰ দামটো 1000 পৰা ডাইৰেক্ট 700 টকা কৰি দিব পাৰি নেকি, যাতে গেছৰ দামো আমি 300 টকা কমাই দিব পাৰো। এখন ৰেচন কাৰ্ডত অৰুণোদয় পালো, এখন ৰেচন কাৰ্ডত চাউল পালো, এখন ৰেচন কাৰ্ডত কলেজত এডমিশন পালো, এখন ৰেচন কাৰ্ডত আয়ুষ্মান ভাৰতৰ 5 লাখ টকা পালো। এতিয়া মই আৰু এটা কাম কৰিব খুজিছো, এইবাৰ ৰেচন কাৰ্ডত 1 অক্টোবৰৰ পৰা দালি, নিমখ আৰু চেনিও বজাৰতকৈ কম দামত আপোনালোকক দিয়া আমি আৰম্ভ কৰি দিম। অৰ্থাৎ যদি বজাৰত 1 তাৰিখে 90 টকা দালিৰ দাম হয়, ৰেচন কাৰ্ডত আপোনালোকে 60 টকাত পাব। যদি বজাৰত চেনিৰ দাম 75 টকা হয়, আপোনালোকে 50 টকাত পাব। আৰু বজাৰত যদি নিমখৰ দাম 30 টকা হয়, ৰেচন কাৰ্ডৰ দোকানত আপোনালোকে 20 টকা পাব। লাহেকৈ আৰু এটা মই চিন্তা কৰি আছো, যাৰ যাৰ ঘৰত গেছ কানেকশ্যন আছে 1000 টকা দি গেছ কিনিব লাগে। এতিয়া মই চাই আছো যে অসমত গেছৰ দামটো 1000 পৰা ডাইৰেক্ট 700 টকা কৰি দিব পাৰি নেকি, যাতে গেছৰ দামো আমি 300 টকা কমাই দিব পাৰো।